নমস্কাৰ। বহুতে মোক কুৱেশ্যন কৰি আছে যে অসম পুলিচৰ ফিজিকেল কাট অফ মাৰ্কৰ লিষ্ট কেনেদৰে মাৰিব। গতিকে আজি ভিডিঅ'টো তেওঁলোকৰ বাবে, আৰু যিসকলে আগতে এক্সাম দিছে অসম পুলিচৰ তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো নহয়। তেওঁলোকেতো বহুত নলেজ আছে এই ক্ষেত্ৰত, আৰু যিসকলে নতুনকৈ দিছে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো বিশেষকৈ। এইখন হৈছে 2022 বৰ্ষত অসম পুলিচ এবিৰ কাট অফ মাৰ্কৰ লিষ্ট ফিজিকেলৰ, আৰু ঠিক এইখন যেনেদৰে মাৰিছে ঠিক তেনেদৰে আমাৰ ইউবি ক্ষেত্ৰতো চেম মাৰিছিলে। গতিকে আমি এই কাট অফ মাৰ্কৰ লিষ্টখনৰ ওপৰত আজি আমি চমুকৈ আপোনালোকক বুজাম, আৰু এইবছৰ কেনেকৈ কাট অফ মাৰ্কৰ লিষ্ট মাৰিব পাৰে তাৰ বিষয়ে মই আপোনালোকক বুজাম। তেওঁলোকে প্ৰতিখন ডিষ্ট্ৰিক্টৰ এটা এটাকৈ কাট অফ মাৰ্ক মৰা নাই, তেওঁলোকে প্ৰতিখন ডিষ্ট্ৰিক্ট মেনশ্যন কৰিছে একেখন পেপাৰতে, আৰু তাতে আনৰিজাৰ্ভৰ ক্ষেত্ৰত মেল আৰু ফিমেলৰ কাৰণে এক্সট্ৰাকৈ, OBCৰ কাৰণে মেল ফিমেলৰ কাৰণে এক্সট্ৰাকৈ, SCৰ ক্ষেত্ৰত ঠিক তেনেদৰে মেল আৰু ফিমেলৰ কাৰণে এক্সট্ৰাকৈ আদি কৰি আটাইকেইটা কেটেগৰীৰ ওপৰত এক্সট্ৰাকৈ তেওঁলোকে মেল আৰু ফিমেলৰ ভাগ কৰিছে। গতিকে ইয়াত প্ৰতিটো ডিষ্ট্ৰিক্ট তেওঁলোকে মেনশ্যন কৰিছে, আৰু ডিষ্ট্ৰিক্ট ৱাইজত তেওঁলোকে আনৰিজাৰ্ভৰ মেলৰ ক্ষেত্ৰত কিমান গৈছে আৰু ফিমেলৰ ক্ষেত্ৰত কিমান গৈছে, ঠিক তেনেদৰে OBCৰ মেলৰ ক্ষেত্ৰত কিমান গৈছে, ফিমেলৰ ক্ষেত্ৰত কিমান গৈছে, SCৰ মেলৰ ক্ষেত্ৰত কিমান গৈছে, ফিমেলৰ ক্ষেত্ৰত কিমান গৈছে, সকলো কথা ইয়াত উল্লেখ কৰা আছে। ইয়াত প্ৰতিটো ডিষ্ট্ৰিক্ট উল্লেখ কৰা আছে: বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং। এলফাবেট ৱাইজত তেওঁলোকে গোটেইখিনি মেনশ্যন কৰিছে। বাক্সা ইউআৰত মেলত কিমান গৈছিলে আৰু ফিমেলত কিমান গৈছিলে সেইটো দুইটা কথা উল্লেখ কৰা আছে। ঠিক তেনেদৰে OBCৰ মেলত কিমান গৈছিলে, ফিমেলত কিমান গৈছে সেইখিনি উল্লেখ কৰা আছে। SCৰো মেল আৰু ফিমেলৰ কথা উল্লেখ কৰা আছে। ST হিলছৰো মেল আৰু ফিমেলৰ কথা উল্লেখ কৰা আছে। ST প্লেনৰ ক্ষেত্ৰতো মেল ফিমেলৰ উল্লেখ কৰা আছে। আৰু EWS যিসকল জেনেৰেল কোটা লোকসকলৰ বাবে EWS যিহেতু আছে, তেওঁলোকৰ মেল আৰু ফিমেলত কিমান কাট অফ গৈছিলে সেইটো কথাও ইয়াত উল্লেখ কৰা আছে। আৰু এইখিনিতে কৈ যাওঁ, বহুতে NP আৰু NC মানে কি সুধি আছে। NP হৈছে নো পোষ্ট, ইয়াত কোনো ধৰণৰ পোষ্ট নাছিলে, আৰু NC হৈছে নো কেণ্ডিডেট, অৰ্থাৎ তাত কোনো ধৰণৰ কেণ্ডিডেট পাছ কৰা নাছিলে বা কোনো ধৰণৰ কেণ্ডিডেট তাত ইণ্টাৰভিউ দিয়া নাছিলে, গতিকে সেইটোকে NC বুলি কয়। আৰু এইখিনিতে কৈ দিওঁ, বহুতে সুধি থাকে যে মই এজন ST কেণ্ডিডেট, মই কেনেকৈ আনৰিজাৰ্ভত সোমাম, বা মই এজন OBC কেণ্ডিডেট, মই কেনেকৈ আনৰিজাৰ্ভত সোমাম, বা মই এজন OBC কেণ্ডিডেট কেনেকৈ মই নিজৰ কোটাতে পাম, সেইটো কথাও বহুতে সোধে। এই কথাটো বুজি পাবলৈ আপোনালোকক এটা মই উদাহৰণ দিম, আৰু উদাহৰণটোৰ যোগেদি আপোনালোকে ভালদৰে বুজি পাব। ধৰি লওক আপুনি বাক্সা ডিষ্ট্ৰিক্টৰ এজন কেণ্ডিডেট, আপুনি হৈছে মেলৰ কেণ্ডিডেট, ঠিক আছে। আপুনি ফিজিকেলত মাৰ্ক পাইছিলে 32, অ'কে। আৰু আপুনি হৈছে OBC কেণ্ডিডেট, ঠিক আছে, মানে আপোনাৰ কেটেগৰী হৈছে OBC। আপুনি মাৰ্ক পাইছিলে 32, ঠিক আছে। চাওক এতিয়া বাক্সা ডিষ্ট্ৰিক্টত OBC কিমান গৈছে। OBC মেলৰ ক্ষেত্ৰত গৈছিলে 30.16, গতিকে 30.16 আপুনি ফিজিকেলত পাইছে 32, গতিকে আপুনি OBCতকৈ আপোনাৰ নিজৰ কোটাতকৈ আপুনি বেছি মাৰ্ক পাইছে। আপুনি আনৰিজাৰ্ভত চাওক, আনৰিজাৰ্ভত 31.45ৰ পৰা গৈছে মেলৰ, অৰ্থাৎ 31.45ৰ যিখিনি ওপৰত আছে তেওঁলোকে আনৰিজাৰ্ভত সোমাইছে, আৰু 30.16ৰ পৰা 31.45ৰ তলত যিখিনি আছে সেইখিনি OBC কোটাত সোমাইছে, OBC কেণ্ডিডেটৰ ক্ষেত্ৰত, বুজি পালে। গতিকে যিহেতু আপুনি OBC কেণ্ডিডেট, আপুনি মাৰ্ক পাইছে 32, গতিকে আপুনি সোমাই যাব আনৰিজাৰ্ভত, অৰ্থাৎ আপুনি OBC কোটাতকৈ আপোনাৰ মাৰ্কটো বেছি। আৰু যদি আপুনি 31.45ৰ তলত পালেহেঁতেন আৰু 30.16ৰ ভিতৰত পালেহেঁতেন, তেতিয়া আপুনি OBC কোটাত চিলেক্ট হ'লহেঁতেন। ঠিক তেনেদৰে অকল OBC বুলিয়ে নহয়, ST প্লেনৰ ক্ষেত্ৰতো বা EWSৰ ক্ষেত্ৰতো চেম একেটাই কথা। গতিকে মই জাষ্ট এটা উদাহৰণ দি আপোনালোকক বুজালোঁ। আৰু আজি যিহেতু অসম পুলিচৰ UB ABSI আৰু প্লাটুন কামাণ্ডাৰ এইখিনিৰ ৰিজাল্ট দিছে, গতিকে আপোনালোকৰ কোনে কোনে কোৱালিফাই কৰিছে বা কোনে কোনে দিছিলে মোক কমেণ্ট কৰি জনাওক, আৰু যদি কোৱালিফাই কৰিছে আপোনালোকে কমেণ্ট কৰি জনাওক, আপোনালোকক আমি শুভেচ্ছা জনাম। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।